হৈছে মোক কলৈ উৰুৱাই উৰুৱাই লৈ আহিছে মা অ মা আইও ইমান জোৰকে ঠেকেচা মাৰি দিলে অ কঁকালটো একেবাৰে ফৰফৰাই গ'ল মই আহি ক'ত পালোহি বাৰু ইমান ডাঙৰ হাৱেলি এইটো কোনে মোক ইয়ালৈ আনিলে বাৰু কি হৈছে আমাৰ লগত ইমান গৰমত এই ঘৰটোৰ ভিতৰত কোনে বাৰু ইমান টপ টপকে জুইকুৰা জ্বলাই থৈছে মোৰ একেবাৰে দেহাটো পুৰি যাওঁ কৰিছে মোক বাৰু ইয়াত পেলালেহি কিন্তু লথু আৰু পটলং সিহঁতক বাৰু কলৈ নিলে এইবোৰ চব মোৰ কাৰণে হৈছে মই যদি পটলঙৰ কথা শুনা হ'লে তাৰ কথা শুনি পেলাই ইয়ালৈ নহা হ'লে এইবোৰ নহ'লহেঁতেন মোৰ লগত হৈছেতো হৈছে এতিয়া মই মোৰ লগৰকেইটাকো আনি পেলাই ইয়াত ফচাই দিলোহি সঁচাকে কৈছিলে পটলঙে কোন ক'ত আছ বচা আমাক ইয়াৰ পৰা উলিয়াই নেহি সেইহৰি এইগৰাকী আকৌ ঘপককে মোৰ সন্মুখলৈ কোন আহিলে ঐ ল'ৰা মই ইমান হুলস্থুল ভাল নাপাওঁ গতিকে তোৰ মুখখন অকণমান মনে ৰাখ নহ'লে তোৰ কাৰণে ই বিপদ হ'ব পাৰে খুৰী আপুনি দেখিবলৈ বহুত ধুনীয়া একদম মোৰ খুৰীৰ নিচিনা মই আপোনাক হাত জোৰ কৰিছোঁ আপুনি আমাক ইয়াৰ পৰা যাবলৈ দিয়ক তহঁতে কি ভাবিছ তহঁতক ইয়াৰ পৰা যাবলৈ দিয়া হ'ব কোনো পধ্যেই নহয় তহঁতক মই ইয়াৰ পৰা এৰি দিবলৈ অনা নাই নহয় ল'ৰাহঁত তহঁতক মই ভোজন কৰিবলৈহে আনিছোঁ মই এতিয়াহে মন কৰিছোঁ খুৰীজনী মাতটো দেখোন মতা মানুহৰ লেখীয়া আমি মানে সঁচাকৈ ভূত বাংলাৰ ভিতৰতে সোমালোহি মা মোক বচাই আমাক ইয়াৰ পৰা কেনেবাকৈ লৈ যায় ঐ মই তোক কৈছিলোঁ নাই তই ইয়াত বেছিকৈ হুলস্থুল নকৰিবি বুলি মোৰ লগৰ দুটাও ইয়ালৈ আহিছিলে লথৌ আৰু পটলং সিহঁত দুটা বাৰু ক'ত আছে আপুনি সেইটোৱে কৈ দিয়কচোন সিহঁত দুটাকো মোৰ ওচৰলৈ লৈ আনকচোন তোৰ যদি আৰু অকণমান সময় বেছিকৈ জীয়াই থাকিবলৈ মন আছে তেতিয়াহ'লে তোৰ মুখখন বন্ধ কৰি চুপচাপ বহি থাক মই এতিয়া পূজা কৰিম মোৰ পূজাৰ মাজত যদি তই কেনেবাকৈ বিঘিনি আনিবলৈ হয় তেতিয়াহ'লে তোৰ কাৰণে বহুত বেয়া হ'ব নাই টকো তই আৰু বেছিকৈ হুলস্থুল কৰি নাথাকিবি তোৰ যদি জীয়াই থাকিবলৈ মন আছে তেতিয়াহ'লে তোৰ মুখখন মনে থাক এইটো চাগে ভালে আছে ক'ৰবাত মোৰ লেখীয়াকৈ সেই কৰি মই এইবোৰ মোৰ নিজৰ চকুৰ সন্মুখত কি দেখিছোঁ সপোন নে বাস্তৱ এয়া এই খুৰীজনী দেখোন ঘপককৈ ইমান ডাঙৰ হৈ গ'ল আৰু এই ভৰিকেইটাও দেখোন ওলোটা সঁচাকৈ মানে এজনী খুৰী নহয় এজনী মানুহ নহয় এজনী ডাইনী হয় পটলং লথৌ তহঁতি ক'ত আছ তহঁতি বাৰু ভালে আছনে মোক বেয়া নাপাবি পটলং মই তোৰ কথা নুশুনি ইয়ালৈ আহিলোঁ পটলং আমাৰ লগত এইবোৰ কি হৈছে লথৌ মই কৈছিলোঁ নে নাই এৰা বাইকনতে এটা হাৱেলিতে ভূত এজনীয়ে বাস কৰে বুলি তহঁতে মোৰ কথা নুশুনি ইয়ালৈ গুচি আহিলি এতিয়া দেখিলি কি হ'ল আমাৰ লগত মই ভবাই নাছিলোঁ পটলং এনেকুৱা হ'ব বুলি আৰু ময়ো এইবোৰ কথা শুনা নাই সেইকাৰণে ভাবিলোঁ এইবোৰ চব মিছা বুলি আমাৰ টকো বাৰু কলৈ গ'ল পটলং তাক বাৰু কলৈ নিলে একো গম নাপাওঁ লথৌ তাকনো কলৈ নিলে কি কৰিলে কি জীয়াই আছেনে তাক মাৰিয়ে পেলালে চাচোন আমাকে ইমান দেৰি পৰা এনেকৈ ভৰিকেইটা ওলোটা কৰি বান্ধি থৈ দিছে মোৰ ভৰি হাত ডিঙি চব বিষাইছে আৰু বেছি সময় এনেকৈ থাকিবলৈ হ'লে মই ইয়াতে এনেকৈ থিয় হৈ ওলোটা হৈ মৰি থাকিম তেনেকৈ নকবিচোন পটলং মৰা কথাবোৰ নকবি সি জীয়াই আছে টকো ভালে আছে ক'ৰবাত তাকো চাগে এনেকৈ বান্ধি থৈ দিছে আমাৰ কথা বাৰু আমাৰ মা দেউতাহঁতে গম পাইছেনে নাই বাৰু সিহঁতি চাগে আমাক বিচাৰি গোটেইখন চলাত কৰি ফুৰিছে মোৰ মা দেউতালৈহে বহুত মনত পৰিছে পটলং আমাক বাৰু কোনোবাই ইয়াত বচাবলৈ আহিবনে লথৌ ঐ তহঁতে কিহৰ কাৰণে ইমান হুলস্থুল কৰিছ হা কেনেবাকৈ যদি ডাইনিয়াই খং উঠিবলৈ হয় নহয় তহঁতক আহি পেলাই ইয়াত গোটেই গিলিবহি সেইকাৰণে চুপে চাপে থাক ককা আপুনি বাৰু আমাৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰিলে ইমান বেয়াকৈ আমাৰবোৰক কেনেকৈ ঠগিব পাৰিলে কওকচোন ককা আমি বাৰু কেনেকৈ হুলস্থুল নকৰোঁ অথনি বা আমাক কেনেকৈ ওলোমাই ৰাখিছে আমাৰ হাত ভৰি চব বিষাইছে আমাক নমাই দিয়কচোন নাই ল'ৰাকেইটা মই তহঁতৰ লগত এইটো কেতিয়াও কৰিব নোৱাৰোঁ যেতিয়ালৈকে ডাইনিয়াই মোক অনুমতি নিদিয়ে তহঁতক তললৈ নমাবলৈ তেতিয়ালৈকে মই নমাই আনিব নোৱাৰোঁ ককা আমাৰ লগৰটোক বাৰু আপোনালোকে ক'ত ৰাখিছে কি কৰিলে বাৰু তাৰ লগত সি ভালে আছেনে সেইটোকে আমাক কৈ দিয়কচোন ককা আমাকো এই তাৰ ওচৰলৈকে লৈ ব'লকচোন আমি তিনিটা য'তেই থাকিম একেলগতে থাকিম তহঁতক এতিয়াই তালৈ নিবলৈ ডাইনিয়াই আদেশ দিয়া নাই আৰু তহঁতৰ লগৰটো সি আৰু বেছি দেৰি বাচি নাথাকে ডাইনিয়ায়ে পূজা সমাপ্ত কৰিলেই তাক প্ৰথমতে বলি দিব তাৰ পাছত লাহে লাহে তহঁতৰ পাল আহিব ককা কি কৈছে আপুনি এইবোৰ মই আপোনাক হাত জোৰ কৰিছোঁ ভৰি ধৰিছোঁ আপুনি একো নকৰিব তাক আমাক এৰি দিয়ক আমাৰ মা দেউতাই বহুত চিন্তা কৰি আছে চাগে আমাক ঘৰলৈ যাবলৈ দিয়ক মোৰ কোনখন মোৰ পটলংখন ক'ত গলি তই সোনকালে মোৰ ওচৰলৈ মোৰ শুনাখন মোৰ দেহাখন মাৰৰ বুকু দগ গৈ তই কলৈ গলি মোৰ লথৌ ক'ত গলি তই মই তোক সদায় মানা কৰোঁ তই এইকেইটাৰ লগত নেখেলিবি এইকেইটাৰ লগত কলৈকো নাযাবি সিহঁতি নকৰিবলগীয়া কামবোৰকে কৰি থাকে তই সিহঁতৰ লগত খেলিবলৈ গৈয়ে নিজে নিজৰ বিপদ কেলে মাতি আনিলি মোৰ সোণখন ল'ৰাটোক ওলাই যাবৰ সময়ত ময়ো মানা কৰিছিলোঁ এতিয়া অকণমান এতিয়া খেলিবলৈ যাব নালাগে ই মোৰ কথা নুশুনি ওলাই আহিলে এতিয়া ক'ত আছেগে বাৰু এই ৰাতিকত সিহঁতি কি খাইছে কি বৈছে ভালে আছেনে নাই
খুৰী আপোনালোকে অলপমান ধৈৰ্য ধৰকচোন আপোনালোকে যদি এনেকৈ অধৈৰ্য হৈ যায় কেনেকৈ হ'ব বাৰু কেনেকে ধৈৰ্য ধৰো অ গেৰেলা কেনেকে ধৈৰ্য ধৰো গুটগুটকে তিনিটাকৈ ল'ৰা নাইকিয়া হৈ গৈছে কলৈ গ'ল ক'ত আছে কোনেও নাজানে কি খাইছে কি বৈছে কি কৰিছে পটলঙৰ মান এই আমাৰ বাপেকবোৰৰো বেয়া লাগিছে ল'ৰা তিনিটা তেনেকৈ নাইকিয়া হৈ গৈছে কিন্তু আপোনালোকে অকণমান ধৈৰ্য ধৰকচোন নিশ্চয় কিবা এটা সমাধান ওলাব নহয় ইয়াৰ লথ বাপেক কি কৰিম বুলি ভাবিছে বাৰু আপুনি এতিয়া আমি কলৈ যাওঁ কাক চাব বাৰু মই কথা এটা ভাবিছোঁ আমি নহ'লে কাম এটাকে কৰোঁ আমি প্ৰথমতে পুলিচক খবৰ দিওঁ পুলিচে আহি কি কৰিব পাৰিব আপোনালোকৰ মনত নাইনে আজিৰ পৰা প্ৰায় 10-11 বছৰৰ আগতে সেই জেগাকণলৈ আৰু এটা ল'ৰা গৈ পেলাই নাইকিয়া হৈছিলে তেতিয়া পুলিচে যে বিচাৰি গৈছিলে সেই বিচাৰি যোৱা পুলিচকেইটাও উভতি নাহিলে তেন্তে তুমি কি বিচাৰিছা টকৰমাক আমাৰ ল'ৰাকেইটাক কি বিচাৰিব নালাগে আমি সিহঁতি য'তে আছে ত'তে থাকিবলৈ দি হাতত হাত সাৱটি দি বহি থাকোঁ নহয় টকৰ বাপেক আমি এনেকৈ হাতত হাত সাৱটি ধৰি বহি থাকিলে নহ'ব আমি প্ৰথমতে পুলিচক খবৰ দিব লাগিব খুৰা মই ভাবোঁ দুইফালে কাম কৰি দিব লাগিব বুজিছেনে পুলিচকো খবৰ দিব লাগিব এফালে আৰু আনফালে আমি এজন ভাল তান্ত্ৰিককো বিচাৰিবগৈ লাগিব তই ঠিক কথাই কৈছ গেৰেলা আমি একদম ভাল তান্ত্ৰিক এজনকো বিচাৰিব লাগিব আপোনালোকে চিন্তাই নকৰিব মই এজন বহুত ভাল তান্ত্ৰিকক চিনি পাওঁ মই আৰু ইয়াত বেছি দেৰি নকৰোঁ গম পাইছেনে খুৰা মই তান্ত্ৰিকজনক লৈ আহোঁগৈ আৰু আপুনি পুলিচৰ ওচৰলৈ যাওক আমি যিমানেই দেৰি কৰিম সিমানেই আমাৰ কাৰণে বিপদ বেছি হ'ব পাৰে